এজাক বৰষুণৰ ফলতে গুৱাহাটী মহানগৰীৰ জু ৰোডৰ পৰা নাৰেংগী সংযোগী পথত কৃত্ৰিম বানপানীৰে উপচি পৰিছে। গেট হস্পিটেলৰ সন্মুখত পথ আৰু মদঘৰীয়া ক্ৰিয়া আৰু সাংস্কৃতিক সংঘৰ সন্মুখৰ মূল পথত এককাল পৰ্যন্ত কৃত্ৰিম বানপানীৰ ফলত বহু কেইখন বাহন বিকল হৈ পৰিছে। যাতায়াত বন্ধ হৈ পৰিছে। প্ৰায় 2 ঘণ্টা পৰ্যন্ত যান-জঁটৰ সৃষ্টি হৈছে। এজাক বৰষুণৰ ফলতে গুৱাহাটী মহানগৰীৰ জু ৰোডৰ পৰা নাৰেংগী সংযোগী পথত কৃত্ৰিম বানপানীৰে উপচি পৰিছে। গেট হস্পিটেলৰ সন্মুখত পথ আৰু মদঘৰীয়া ক্ৰিয়া আৰু সাংস্কৃতিক সংঘৰ সন্মুখৰ মূল পথত এককাল পৰ্যন্ত কৃত্ৰিম বানপানীৰ ফলত বহু কেইখন বাহন বিকল হৈ পৰিছে। যাতায়াত বন্ধ হৈ পৰিছে। প্ৰায় 2 ঘণ্টা পৰ্যন্ত যান-জঁটৰ সৃষ্টি হৈছে। মই গীতানগৰ অময়াপুৰৰ পৰা আহিছিলো। হঠাৎ ইয়াতে কিবা এটা কামত আহিব লগা হ'ল। আহোঁতে আপোনাৰ দেখা পালো যে বানপানী। সৰুৰ পৰা ইয়াতে ডাঙৰ হলো। আজি 23টা বছৰ পাৰ কৰিলো ইয়াতে জন্মৰ পৰা, কিন্তু ইয়াত আজিলৈকে এনেকুৱা বানপানী দেখা নাছিলো। আপোনালোকে দেখা পাইছে ইয়াত গেট হস্পিটেল আছে সন্মুখত, কিন্তু এই গেট হস্পিটেলৰ ফ্ৰণ্টত আজিলৈকে কোনো কালে আজিলৈকে বানপানী দেখা নাছিলো। কিন্তু এই যি নিৰ্লজ্জ চৰকাৰ, যি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ, তেখেতৰ এই চৰকাৰৰ মই ভেঙুচালি দেখা পাই গোটেই ৰাইজে গম পাইছে বানপানী আৰু স্মাৰ্ট চিটি দুয়োটা এটা পৰিপূৰক হৈ গৈছে। এইখিনিয়ে ক'ব বিচাৰো। আৰু তেখেতসকলক মই কি ক'ম আৰু তাৰ বাহিৰে গোটেই অসম চৰকাৰক গোটেই অসমবাসীয়ে দেখা পাই আছে কিমান ভেঙুচালি কৰি আছে। গতিকে এইখিনিয়ে আৰু